সো আজি মোৰ পোৱালি পৰিছে এইটো ঠাণ্ডা ফাৰ্ষ্ট বেষ্ট চাং ফাৰ্মত। এনেই এটা বাৰু ৰিজাল্ট বাৰু ঠিকে পাওঁ, কিন্তু এতিয়া চাং ফাৰ্মত কি হয় কি নহয় সেইটো নাজানো। আৰু এইটো এনেকৈ হেৰি কৰা আছে, তাৰপৰা এইটো মোৰ বস্তাপাল দিয়া আছে, বস্তাপাল দিয়া আছে যদিও আৰু পোৱালিবোৰ এনেকৈ আছে, সেইবোৰ থোপ পাই আছে। ওপৰত গেছ বৰ্ণিংটো জ্বলাই থোৱা আছে, কম পৰিমাণে দিয়া আছে যাতে হেৰি নহয়। সেইটো অলপ ৰঙা হৈ আছে, এইটো অলপ প্ৰব্লেম আছে, কিন্তু তেওঁ জ্বলি আছে বাৰু, চাব পাৰে। আৰু বাকী এনেকৈ ডিংকাৰ ফিডাৰ তেনেকৈ দিয়া আছে। ইফালে কমকৈ আছে, চব এইফালে চুপ খাই আছেই। আৰু প্ৰথম বেচ নাজানো, গতিকে চাঙত এনেকৈ কৰা আছে। ফাৰ্ষ্ট বেচ চাঙৰ ইমান নাজানো, গম নাপাওঁ। আৰু মোৰ অট' ডিংকাৰ হয়, অট' ডিংকাৰ কাৰণে এতিয়া কি হয় কি নহয় এইবাৰ গম পাম। আৰু চাঙত কি হয়, কেনেকুৱা হয় ৰিজাল্ট, বাহিৰলৈও হেৰি কৰা আছে, গোটেই সেইটোৱে বেৰা আছে বাৰু। এইটো এনেকৈ ঘৰ টাইপত দিয়া আছে, ঘৰ টাইপত সেই তালৈকে। আৰু এটা বৰিঙতে বনাইছোঁ, দুটা তিনিটা নহয় বাৰু, এটা বৰিঙতে বনাইছোঁ। এইটো এনেকৈ দিয়া আছে, এনেকৈ দিয়া আছে, সেইটোৱে। আৰু বাকী আৰু ভাল হ'লে হ'ব আৰু কৃষ্ণ ভগৱানৰ ওপৰতে আশা আৰু চব, কিন্তু আমি